উচ্ছেদ অভিযানৰ বাবে সম্পূৰ্ণৰূপে সাজু হৈছে গোৱালপাৰা জিলা প্ৰশাসন। গোৱালপাৰা জিলাৰ কৃষ্ণাই সংৰক্ষিত বনাঞ্চলৰ প্ৰায় 1038 বিঘা ভূমি বেদখলমুক্ত কৰাৰ বাবে ইতিমধ্যে সম্পূৰ্ণৰূপে সাজু হৈছে গোৱালপাৰা জিলা প্ৰশাসন। এটি ক'ব লাগিব যে 30খন এক্সকেভেটৰেৰে উচ্ছেদ অভিযান চলাব। আজি উচ্ছেদ অভিযান চলোৱা কথা আছিল যদিও মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে যি সংবাদমেল আয়োজন কৰিছিল, আজি জুম্মা নামাজৰ বাবে আজি স্থগিত ৰাখিছে যে উচ্ছেদ অভিযান। কালি পুৱা 6 বজাৰ পৰাই যে উচ্ছেদ অভিযান ইতিমধ্যে আৰম্ভ হ'ব। দৃশ্য নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শক দেখুৱাই আছোঁ এনেধৰণৰ যে আৰক্ষী প্ৰশাসন মোতায়েন কৰিছে, কিয়নো উচ্ছেদ অভিযানৰ সময়ত যাতে কোনো অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ বাবে সম্পূৰ্ণৰূপে সষ্টম হৈ আছে গোৱালপাৰা জিলা প্ৰশাসন। যি 1038 বিঘা মাটি এই বেদখলমুক্ত কৰাৰ বাবে সম্পূৰ্ণৰূপে সাজু হৈছে গোৱালপাৰা জিলা প্ৰশাসন। আৰু 1100 পৰিয়াল, এই 1100 পৰিয়াল তাতে অবৈধভাৱে ইতিমধ্যে বাস কৰি আছিল আৰু 10 জুলাইত সময়সীমা বান্ধি দিছিল যে সেই লোকসকলক তাৰ পৰা আঁতৰি যাবৰ বাবে। আৰু দেখা গৈছে আজি যি উচ্ছেদ চলোৱা কথা আছিল যদিও মুখ্যমন্ত্ৰী ইতিমধ্যে জুম্মা নামাজৰ বাবে ইতিমধ্যে স্থগিত ৰাখিছে উচ্ছেদ অভিযান যি এক্সকেভেটৰ। আৰু এই এক্সকেভেটৰেৰে কালি পুৱা 6 বজাৰ পৰাই যি উচ্ছেদ অভিযান চলাব যি পাইকান সংৰক্ষিত বনাঞ্চলত। আৰু এই উচ্ছেদৰ সময়ত যাতে কোনো অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ বাবে ইতিমধ্যে সম্পূৰ্ণৰূপে সষ্টম হৈ আছে গোৱালপাৰা জিলা প্ৰশাসন। আৰু মই পুনৰ কৈছোঁ যে 1038 যি বিঘা যি ভূমি ইতিমধ্যে বেদখলমুক্ত কৰাৰ বাবে ইতিমধ্যে উঠি পৰি লাগিছে গোৱালপাৰা জিলা প্ৰশাসন। আৰু 1100 পৰিয়াল, এই 1100 পৰিয়াল অবৈধভাৱে তাতে আজি বছৰ ধৰি বাস কৰি আছিল। আৰু গোৱালপাৰা জিলা প্ৰশাসনৰ পৰা সেই অঞ্চলত ইতিমধ্যে জাননী প্ৰেৰণ কৰিছিল। 10 জুলাইৰ ভিতৰত তেওঁলোকক আঁতৰি যাবলৈ ইতিমধ্যে সময়সীমা বান্ধি দিছিল। আৰু 10 তাৰিখে ইতিমধ্যে সময়সীমা উকলি গৈছে। আৰু 11 তাৰিখ আজি উচ্ছেদ চলোৱা কথা আছিল যদিও যি জুম্মা নামাজৰ বাবে মুখ্যমন্ত্ৰীয়ে যি স্থগিত ৰখা বুলি ইতিমধ্যে জানিব দিছে যি উচ্ছেদ অভিযান। আৰু কালি পুৱা 6 বজাৰ পৰাই যি উচ্ছেদ অভিযান আৰম্ভ হ'ব তাৰ বাবে ইতিমধ্যে সম্পূৰ্ণৰূপে সষ্টম হৈ আছে গোৱালপাৰা জিলা প্ৰশাসন। দৃশ্য আমি দেখুৱাই আছোঁ যি কৃষ্ণাই মহাবিদ্যালয়ৰ পৰা দেখুৱাইছে এনেধৰণৰ যি এক্সকেভেটৰ 30খনৰো অধিক এক্সকেভেটৰ ইতিমধ্যে সম্পূৰ্ণৰূপে সাজু কৰিছে। আৰু কালি পুৱা 6 বজাৰ পৰাই ইতিমধ্যে যি উচ্ছেদ অভিযান আৰম্ভ হ'ব। আমি দৃশ্য নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শক দেখুৱাই আছোঁ এনেধৰণৰ যি কৃষ্ণাই যি মহাবিদ্যালয়ৰ পৰা দেখুৱাই আছোঁ। মই পুনৰ কৈছোঁ কাইলৈ যি 6 বজাৰ পৰাই আৰম্ভ হ'ব যি উচ্ছেদ অভিযান। কৃষ্ণাই সংৰক্ষিত বনাঞ্চলত ইতিমধ্যে প্ৰায় 1038 বিঘা ইতিমধ্যে ভূমি বেদখলমুক্ত কৰাৰ বাবে সম্পূৰ্ণৰূপে সাজু হৈ পৰিছে গোৱালপাৰা জিলা প্ৰশাসন। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।